এলায়েন্স হয়েছে বলে পাবলিক এলায়েন্স হওয়া নাই। গণতন্ত্ৰত ৰাইজেহে ৰজা। দল ৩-৪টা এলায়েন্স হ'ব পাৰে, যেতিয়া পাব্লিক এলায়েন্স নহয় তেতিয়া সেইটো একো কৰিব নোৱাৰে। মোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে যে ৰাজ্যসভাত যাব, বিধায়কটো এৰিব, ৰাজ্যসভাত যাব লাগিলে বিধায়কটো এৰিব লাগিলে মই কণ্টেষ্টো নকৰিলেহেঁতেন। বড়োলেণ্ডত যেনেকৈ ২৬টা জনগোষ্ঠীৰ কাম কৰি আছো, অসমত ১৪৬টা জনগোষ্ঠী যোৱা ৭৮ বছৰ যিটো স্বাধীনতাৰ এই দীঘলীয়া সময়ত বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকত অসমত ন্যায় দিব পৰা নাই। সেই জনগোষ্ঠীবিলাকৰ ভাষা, সংস্কৃতি, ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিব পৰা নাই। সেই জনগোষ্ঠীবিলাকে আজি বহুত সংগ্ৰাম কৰিব লগা হৈছে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি বচাই ৰখাৰ কাৰণে। UPPL দলৰ পৰা আমি আহি আছো বিধানসভাত সেই জনগণৰ কাৰণে, সেই জনগোষ্ঠীবোৰৰ কাৰণে যুঁজ দিবলৈ যে তেখেতসকলক ৰাজনৈতিক অধিকাৰ দিব লাগিব, তেখেতসকলক সাংবিধানিক অধিকাৰ দিব লাগিব। ইয়াৰ কাৰণে মই বিধানসভাত আমাৰ UPPLৰ সতীৰ্থসকলৰ লগত ময়ো আহি আছো। ৰাজ্যসভাৰ যি সিট আছিলে সেইটো সেই সময়ত এটা পৰিৱেশ আছিলে ৰাজ্যসভাৰ সিটটো আমি পাম। এইকাৰণে ৰাজ্যসভাৰ সিটটো বড়োলেণ্ড অঞ্চলত যিহেতু আহিব আমি দখল কৰি থৈছো। নিৰ্বাচনৰ পিছত ঠিক কৰিম এই ৰাজ্যসভাৰ সিটত কোনে যাব। ইয়াত একো বাই ইলেকশ্যন নহয়। প্ৰমোদ বড়ো ইয়াত মানে বাই ইলেকশ্যন কৰিবলৈ ইলেকশ্যন খেলা নাই। তেখেতসকলৰ সিদ্ধান্ত ভুল হৈছে। তেখেতসকলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক তাতে কেণ্ডিডেট হিচাপে দিবই নালাগিছিলে। যিহেতু তেখেতসকলৰ ভুল হৈছে, ইয়াৰ কাৰণে আমি ভৰিব নোৱাৰো। দীপেন বড়ো ডাঙৰীয়া আমাৰ বড়োসকলৰ এজন নেতা। তেখেতে জাতীয় সংগঠনটো বহুত বছৰ নেতৃত্ব দিছে। তেখেতে বড়োৰ লগতে অহিন জনগোষ্ঠীৰ কাৰণে যোৱা ২০-২৫ বছৰে কাম কৰিছে। আজি ওদালগুৰিবাসী, অসমবাসী, বড়োলেণ্ডবাসীয়ে ভালকৈ জানে দীপেন বড়ো কোন হয়। গতিকে দীপেন বড়ো ডাঙৰীয়া বিধায়ক হৈ ওদালগুৰিৰ পৰা জিকি গৈ আছে আৰু অসম বিধানসভাত তেখেতে জনজাতি, অজনজাতি সকলো জনগোষ্ঠীৰ কাৰণে কাম কৰিব।